নমস্কাৰ বন্ধুসকল, আজি মই ডিছকাছ কৰিব ওলাইছোঁ ADRE ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যদি কাৰোবাৰ নাম আহিছে, ঠিক আছে। তো তাত আপোনালোকে কিছুমান মন কৰিবলগীয়া কথা লগতে ডিছকাছ কৰিম কিছুমান কথা যোনখিনি আপোনালোকে এভইড কৰিব লাগিব যদি আপোনালোকৰ ADRE ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপোনালোকৰ নাম আহিছে, ঠিক আছে। তো এই ভিডিঅ'টো অকল তেওঁলোকৰ কাৰণে হয়, ঠিক আছে। আৰু মই ইয়াত ডিছকাছ কৰিম এখন যোনখন আপোনালোকৰ ন'টিছ ওলাইছিলে, ঠিক আছে, ৩ তাৰিখে। তো তাত যেনেকৈ মেনশ্যন কৰা আছিলে যে এখন কমিটি মেম্বাৰ ফৰ্ম কৰা হ'ব, ঠিক আছে। তো সেই কমিটি মেম্বাৰ কোন কোন থাকিব লগতে মই ডিছকাছ কৰিম আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ কোনখিনি ডকুমেণ্টছ লাগতিয়াল হ'ব, ঠিক আছে। তো এই সকলোখিনি তথ্য মই এই ভিডিঅ'টো ডিছকাছ কৰিম। আপোনালোকৰ যদি কমেণ্টছ কিবা ডাউট থাকে কমেণ্টছ বক্সত দিব, কিবা ছাজেশ্যন থাকে কমেণ্ট বক্সত দিব, ঠিক আছে। তো ব'লক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তো প্ৰথমতে হৈ গ'ল বন্ধুসকল, আপোনালোকে যেতিয়া ৰিভেৰিফিকেশ্যনটো কৰিব যাব, তো প্ৰথমতে আপোনালোকে সময়টো আপোনালোকে লক্ষ্য কৰিব লাগিব, ঠিক আছে। মানে আপোনালোকে সময়তকৈ বহুত আগতেই যাব, কাৰণ আপোনালোকৰ অলৰেডি এবাৰ কেঞ্চেল হৈছে, ঠিক আছে। তো এইবাৰ যদি আপোনালোকে কেঞ্চেল হৈ যায়, তো আপোনালোকে চাকৰি যদি আপোনালোকে পাবলগীয়াও আছিলে বা আপোনালোকে ধৰি লওক ৰিটেনত বহুত বেছি মাৰ্কছ পাইছিলে, প্ৰায় যদি আপোনালোকে টপো কৰিছে, কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন যদি আপোনালোকৰ মানে কৰিবগৈ নোৱাৰিলে বা কিবা কাৰণত যদি ভুল হৈ গ'ল, ঠিক আছে, বা কেঞ্চেল হৈ গ'ল, তেতিয়াহ'লে আপোনালোকে চাকৰিটো নাপাব, ঠিক আছে। তো প্ৰথমতে আপোনালোকে সময়তকৈ আগতেই যাব, ঠিক আছে। তাৰপিছত আহিলোঁ আপোনালোকৰ যোনখিনি ডকুমেণ্টছ তেওঁলোকে মেনশ্যন কৰিছে, ঠিক আছে। মই ডিছকাছ কৰিম বাৰু ডকুমেণ্টছ কি কি লাগে। তো সেই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে এৰেঞ্জ কৰি ল'ব, ঠিক আছে। এটা চেক বক্স বনাব, চেক বক্সটোত আপোনাৰ কোনখিনি ডকুমেণ্টছ আপোনালোকক লাগে সেই ডকুমেণ্টছখিনি লিখি ল'ব, ঠিক আছে। তাৰপিছত যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব, তাৰ আগত আপোনালোকে টিক মাৰি ল'ব যে আপোনালোকে এইখিনি মানে যোনখিনি ডকুমেণ্টছ বেগত ভৰাই টিক মাৰি যাব, ঠিক আছে। তো তেনেকৈ আপোনালোকে এটা চেক বক্স বনাই পেলাই কামখিনি সহজ কৰিব পাৰে। তো সেইটো হৈ গ'ল এটা কথা। তো তাৰপিছত আহিছোঁ, তো সেইখিনি আছিলে আপোনাৰ কৰিবলগীয়া অলপ ইম্পৰ্টেণ্ট কথাখিনি, ঠিক আছে। তো এতিয়া মই আহিছোঁ আপোনালোকৰ আৰু এটা কথা মই ইয়াত কৈ দিওঁ যে আপোনালোকে যোনখিনি ডকুমেণ্টছ হয়, ঠিক আছে, অলৰেডি আপোনালোকতো এবাৰ মানে একচেপ্ট কৰা নহ'লে ন। তো আপোনালোকেতো গম পাইছে যে আপোনালোকৰ কি কি কাৰণে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো মানে প্ৰথমবাৰে যদি মানে ৰিজেক্ট হ'ল, ঠিক আছে। আপোনালোকে গম পাইছে যে মোৰ হয়তো আপোনালোকৰ নিজৰ মনতো মানে সন্দেহ এটা হ'ব পাৰে যে আপোনালোকৰ এইখন ডকুমেণ্টছৰ কাৰণে আপোনাক হয়তো ৰিজেক্ট কৰিলে বা আপোনালোকে ইয়াত কিবা এটা ভুল কৰিলে, ইয়াত কিবা এটা মিছ ইনফৰমেশ্যন আছিলে তাৰ কাৰণে আপোনালোকে ৰিজেক্ট কৰিলে। তো আপোনালোকে গম পাইছেই। তো সেই বস্তুখিনি আপোনালোকে এবাৰ ঠিক কৰি ল'ব, ঠিক আছে। ধৰি লওক আপোনাৰ কিবা এখন ডকুমেণ্টছ কমাই নিছিলে, তো ডকুমেণ্টছ গোটেইখিনি ভালকৈ ল'ব। বা আপোনালোকৰ নামত বোলে কিবা এটা খেলি মেলি আছিলে, তো আপোনালোকে এটা এফিডেভিট উলিয়াই ল'ব, ঠিক আছে। তো সেইখিনি বস্তু আপোনালোকে মন কৰিব আৰু গোটেইখিনি বস্তু ভালকৈ লৈ যাব একেবাৰে কাৰেক্টেড ফৰ্মত, ঠিক আছে। তো সেইটো আছিলে কথা। তো বোলক এতিয়া মই কৈছোঁ আপোনালোকক যে কমিটিখন কোন কোন থাকিব, ঠিক আছে। তো চাওক, কমিটি অলৰেডি এবাৰতো তেওঁলোকে ভেৰিফিকেশ্যন কৰালে, ঠিক আছে। তো এইবাৰ যোনখন কমিটি ফৰ্ম কৰিব, তো ইয়াত নিশ্চয় মানে অলপ হাই লেভেলৰ মানুহ থাকিব, ঠিক আছে। হয়তো ইয়াত থাকিব ধৰি লওক মই এটা এক্সাম্পল লৈছোঁ। আপোনালোকে ধৰি লওক মই আপোনালোকৰ OBC হয়, ঠিক আছে। তো মোৰ ৰিভেৰিফিকেশ্যনত নাম আহিছে, ঠিক আছে। তো মোৰ সেই OBC চাৰ্টিফিকেটখন যে ভেলিড হয়, ঠিক আছে, ভেলিড আৰু একুৰেট যে হয়, তো সেইটো চাবলৈ এজন OBC অফিচৰে এজন অফিচিয়েল মেম্বাৰ থাকিব, ঠিক আছে। তেনেকেই আপোনাৰ আদাৰ মাইনৰিটি কাষ্টৰ কাৰণে বা আপোনালোকে EWS কাৰণে এজন অফিচিয়েল মেম্বাৰ থাকিব সেই EWS মানে অফিচৰে, ঠিক আছে। তেনেকৈ আপোনাৰ বাকী যিমানখিনি ডকুমেণ্টছ আছে, ঠিক আছে, বা আপোনালোকৰ ছেবা অফিচৰ পৰা এজন অফিচিয়েল থাকিব, তেওঁ ছেবাৰ যোনখিনি হাই ছেকেণ্ডেৰী হওক বা মেট্ৰিকৰ হওক, মানে মেট্ৰিকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিবলৈ, ঠিক আছে। বা এছেকৰ পৰা এখন কোনোবা মেম্বাৰ থাকিব এছেকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিবলৈ, ঠিক আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা কোনোবা অফিচিয়েল মেম্বাৰ থাকিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন ভেৰিফাই কৰিবলৈ, ঠিক আছে। তেনেকৈ মানে তেওঁলোকে এখন কমিটি ফৰ্ম কৰিব পাৰে মানে, ঠিক আছে। আৰু সেই কমিটি ফৰ্মখনত মানে সেই তেনেকুৱা মানে অলপ বহুত ভাল মানে জনা বুজা মানুহ অলপ থাকিব পাৰে, ঠিক আছে। তো সেইটো আছিলে আপোনাৰ কমিটিত এওঁলোক থাকিব পাৰে। তো তাৰপিছত আহিছোঁ আপোনালোকৰ ডকুমেণ্টছ,
ঠিক আছে। তো মই ভিডিঅ'ত ক'ম যে ডকুমেণ্টছ আপোনালোকে কি কি ল'ব লাগিব, ঠিক আছে। তো অলৰেডি যোনখন নটিচ ওলাইছিলে, ঠিক আছে, তাত কোৱা হৈছিলে যে ডকুমেণ্টছখিনি আপুনি সেইখিনিয়ে ল'ব লাগিব যোনখিনি আপোনালোকে মানে 5 তাৰিখে 5/7/2025 নটিচখনত যোনখিনি মেনশ্যন কৰা আছিলে, ঠিক আছে। তো তাত কি কি মেনশ্যন কৰা আছিলে, তো আপোনালোকে অলৰেডি এবাৰ কৰি আহিছে, তো আপোনালোকে গম পায় কোনখিনি ডকুমেণ্টছ ল'ব লাগিব, ঠিক আছে, কাৰণ সেইখিনিয়ে ডকুমেণ্টছ ল'ব লাগিব, ঠিক আছে। তো মই এবাৰ হ'লেও কৈ দিছোঁ। তো প্ৰথমতে হৈ গ'ল আপোনাৰ ইণ্টাৰভিউ এডমিট কাৰ্ড, ঠিক আছে। তো আপোনালোকে ইণ্টাৰভিউ দিছিলে, তো তাত আপোনালোকে এখন এডমিট কাৰ্ড জেনেৰেট হৈছিলে, ঠিক আছে। তো সেই এডমিট কাৰ্ডখন আপোনালোকে ল'ব লাগিব, ঠিক আছে। তাৰপিছত আহিছোঁ আপোনাৰ এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো সকলোৱে এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা থাকে, ঠিক আছে, সকলোৱে এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছেই। তো তাৰ যোনখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখন আপোনালোকে ল'ব লাগিব, ঠিক আছে। তাৰপিছত হৈ গ'ল আপোনালোকৰ এডমিট কাৰ্ড, ঠিক আছে, মানে এইজ প্ৰুফ মানে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ। তো তাৰ কাৰণে আপোনালোকে এইজ প্ৰুফ চাৰ্টিফিকেট ল'ব লাগিব, ঠিক আছে। এইজ প্ৰুফত আহি গ'ল আপোনালোকৰ মেট্ৰিকৰ আপোনালোকৰ এডমিট কাৰ্ড, ঠিক আছে। মেট্ৰিকৰ এডমিট কাৰ্ড বা যদি আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড নাই, ঠিক আছে, তো তেতিয়াহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ল'ব পাৰে, ঠিক আছে। তো সেই দুটা বস্তু আপোনালোকে ল'ব লাগিব। তো তাৰপিছত আহিছোঁ আপোনাৰ মাৰ্কশ্বিট, ঠিক আছে। আপোনালোকে যোনটো মানে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোক এলিজিবল হয়, ঠিক আছে, যোনটো পোষ্টৰ কাৰণে আপোনালোক এলিজিবল, মানে ধৰি লওক আপোনালোকে গ্ৰেড 4 ক্লাছ 8 পোষ্ট লেভেললৈকে দিছে, ঠিক আছে। তো মানে ক্লাছ 8 পোষ্টটো পাইছে মানে, ঠিক আছে। তো তাৰলৈকে যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, তো গোটেইখিনি মানে আপোনালোকে লৈ যাব, ঠিক আছে। অলৰেডি আপোনালোকে এবাৰ নিছিলে, আপোনালোকে গম পায় ভালকৈ। পাছ চাৰ্টিফিকেট হওক, মাৰ্কশ্বিট হওক, তাৰপিছত সেয়াই, ঠিক আছে, এডমিট কাৰ্ড, সেইখিনি বস্তু লৈ যাব, ঠিক আছে। তাৰ উপৰি আপোনালোকৰ যদি এডিশ্যনেল, ঠিক আছে, তাতকৈও মানে ধৰি লওক এডিশ্যনেল কোৱালিফিকেশ্যন আছে, ঠিক আছে, তো আপোনালোকে ল'ব পাৰে। বা আপোনালোকে ধৰি লওক কিবা কোৰ্চ কৰিছিলে, তো সেই কোৰ্চটোৰ আপোনালোকৰ চাৰ্টিফিকেট আছে, আপোনালোকে ল'ব পাৰে লগত, ঠিক আছে। তো সেইখিনি বস্তু আপোনালোকে লগত লৈ যাব লাগিব, ঠিক আছে। ইয়াৰ উপৰিও আপোনালোকে কাষ্ট চাৰ্টিফিকেট নিব লাগিব, ঠিক আছে। EWS হওক বা আপোনালোক OBC হওক, ST SC যিয়ে নহওক কিয় আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন লৈ যাব। তাৰপিছত হৈ গ'ল আপোনালোকৰ ফটো, ঠিক আছে। দুখনকৈ ফটো তেওঁলোকে মেনশ্যন কৰিছে, দুখনকৈ ফটো আপোনালোকে নিব লাগিব, ঠিক আছে। তাৰপিছত ফটো আইডেণ্টিটি কাৰ্ডত আহি গ'ল আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, এই গোটেইখিনি বস্তু আপোনালোকে ল'ব লাগিব, ঠিক আছে। আৰু লাষ্টত তেওঁলোকে মেনশ্যন কৰিছিলে যে আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যন, ঠিক আছে, এই দুখন মানে ফৰ্ম ল'ব লাগিব, ঠিক আছে। আৰু সকলোখিনিৰে আপোনালোকে জেৰক্স ল'ব, ঠিক আছে। এতিয়া যোনখিনি মানে আপোনালোকৰ জেৰক্স গম পায়, জেৰক্স ল'বলগীয়া সেইখিনি ল'ব, ঠিক আছে। দুখনকৈ ল'ব জেৰক্স, ঠিক আছে। দুখনকৈ ল'ব, কাৰণ তেওঁলোকে এখন বিচাৰিছে, ঠিক আছে, কিন্তু আপোনালোকে দুখনকৈ ল'ব, কাৰণ কিবা কাৰণত এখন যদি আপোনালোকৰ হেৰাই যাওক বা কিবা ফালি যাওক, তেতিয়াহ'লে সেইখন আপোনাৰ কামত আহিবলৈ, ঠিক আছে। তাৰপিছত ফটো ল'ব দুখন, আৰু গোটেইখিনিতে আপোনালোকে ছেল্ফ এটেষ্ট কৰিব, ঠিক আছে। তো ছেল্ফ এটেষ্ট কৰি পেলাই আপোনালোকে ডকুমেণ্টছখিনি এটা ফাইলত ভৰাই পেলাই আপোনালোকে লৈ ল'ব, ঠিক আছে। তো এইটোৱে আছিলে বিশেষ কথাখিনি মই যোনখিনি ক'ম বুলি আপোনালোকক কৈছিলোঁ, ঠিক আছে। তো সকলোৰে কাৰণে এটা অল দি বেষ্ট থাকিলে। আপোনালোকে ডকুমেণ্টছখিনি ভালকৈ ল'ব, আৰু কিবা যদি কাৰেকশ্যন কৰিবলগীয়া আছে তেতিয়াহ'লে অলৰেডি কৰি ল'ব লাগিছিলে, কাৰণ এতিয়া বেছি দিন নাই, 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, ঠিক আছে। তো সেইটো আছিলে ভিডিঅ'টো। কিবা যদি ডাউট থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ, ঠিক আছে, নটিচখনৰ ৰিলেটেডে, ঠিক আছে, ওপৰত আপোনালোকে চাব পাৰে। তো তাতো বহুতে কমেণ্ট কৰিছিলে, বহুতৰ কিবা ডাউট আছিলে, মই তেওঁলোকক ৰিপ্লাই কৰিছোঁ। তো আপোনালোকৰ যদি কিবা ডাউট থাকে আপুনি কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক ৰিপ্লাই কৰিম, ঠিক আছে। তো ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু বহুতকেইটা ভিডিঅ' মই এৰিয়া ৰিলেটেড আনি থাকোঁ, ভিডিঅ'কেইটা আপোনালোকে চাব পাৰে, ঠিক আছে। তো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।